আজি গুৱাহাটী প্ৰেছ ক্লাবত মই ডক্টৰ অৰূপ কুমাৰ নাথ ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনি ডিজিজৰ মুখ্য পৰিচালন সঞ্চালক তথা মুখ্য ইউৰলজি বিশেষজ্ঞ আজি বিশিষ্ট ৰম্য ৰচনাৰ লেখক অশোক কুমাৰ নাথ ডাঙৰীয়াৰ ষষ্ঠখন ব্যংগাত্মক গ্ৰন্থৰ ইয়াতে উন্মোচন হ'ল আৰু তেখেতে একেধাৰে আমাৰ হাস্য ব্যংগ ক্ষেত্ৰখনত অসমীয়া সাহিত্যৰ এক বিশেষ আসন লাভ কৰিবলৈ সক্ষম হৈছে আৰু একেধাৰে তেওঁ এই ষষ্ঠখন গ্ৰন্থৰ দ্বাৰা এই ব্যংগাত্মক সাহিত্যৰ যি ভঁৰাল চহকী কৰি গৈছে আমি আগলৈ আশা কৰিম যে তেখেতে এনেধৰণে ব্যংগাত্মক ৰম্য ৰচনাৰ ভঁৰাল চহকী কৰক আৰু আমাৰ ৰাইজৰ মুখত হাঁহি বিৰিঙাওক আৰু এনেকৈ আগলৈ তেওঁ কাম কৰি যাওক। নমস্কাৰ।